পোনপ্ৰথমে মই জয়ন্ত তালুকদাৰ ডাঙৰীয়াক অভিনন্দন জনাইছো 2004 চনত এছিয়ান গ্ৰেণ্ড পিক্স 2006 আৰু 2009 চনত ওয়ার্ল্ড আর্চারি চ্যাম্পিয়নশিপত গোল্ড মেডেল 2005 চনৰ ওয়ার্ল্ড চ্যাম্পিয়নশিপত সিলভার মেডেল 2010 চনৰ কমনওয়েলথ গেমছত ব্ৰঞ্জৰ পদক আৰু 2012 চনত জয়ন্ত তালুকদাৰে অলিম্পিকত লণ্ডন অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰিছিল আজি এগৰাকী সফল ক্ৰীড়াবিদক আমি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি দিবলৈ পাই আমি সঁচাকৈ আমি অকণমান খেলৰ বাবে কিবা এটা কৰাৰ অনুভৱৰ এটা প্ৰাপ্তিৰ অনুভৱ আমি লাভ কৰিছো অসম চৰকাৰৰ বিশেষকৈ আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা অসমৰ গুণী আৰু কীৰ্তিমান সকলক তেওঁলোকৰ খ্যাতি বা তেওঁলোকৰ বৰঙণিৰ বাবে স্বীকৃতি দিয়াৰ প্ৰথম প্ৰচেষ্টা আৰম্ভ কৰা হৈছে আমি যদি অলপ সময় মনত পেলাওঁ জয়ন্ত তালুকদাৰ ডাঙৰীয়াৰ জীৱনৰ কৃতিত্ব সম্বন্ধে যেতিয়া মই ক'বলৈ গৈছিলো তেতিয়া আপোনালোকে দেখা পাব তেওঁৰ জীৱনৰ গোল্ডেন পিৰিয়ডটো আছিল 2004 2006 2009 2010 2012 আৰু এই গোটেই কেইটা যদি আমি তেওঁৰ জীৱনৰ কৃতিত্ব চাবলৈ যাওঁ এই গোটেই কেইটা কৃতিত্ব তেখেতে 2014 চনৰ আগতে লাভ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ 2014 চনৰ আগতে অসমত জুনেই চৰকাৰ নাথাকিছিল কিয় সেই সময়তে তেখেতক উপযুক্ত সন্মান জনোৱা অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আছিল লভলীনা বুঢ়াগোহাঁই হিমা দাস এখেতসকলে কৃতিত্ব লাভ কৰাৰ এমাহৰ ভিতৰতে অসম চৰকাৰে নাগৰিক অভিনন্দন অসম চৰকাৰে নিযুক্তি পত্ৰ এই গোটেই প্ৰক্ৰিয়াবোৰ সমাপন কৰিবলৈ সক্ষম হৈছিল কিন্তু জয়ন্ত তালুকদাৰে তেখেতৰ জীৱনৰ শ্ৰেষ্ঠতম সময়খিনি অসমৰ ৰাইজৰ পৰা যিখিনি মৰম পাব লাগিছিল সেই মৰমখিনি পোৱাৰ পৰা বঞ্চিত হ'ল আৰু সেই সময়তে যদি চৰকাৰে বা অসমৰ আমাৰ দায়িত্বত থকা আমি সকলে তেখেতক যদি উপযুক্ত সন্মান জনোৱাব পাৰিলোহেঁতেন তেখেতৰ ক্ৰীড়া জীৱনে হয়তো আৰু এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন যিয়ে নহওক তেখেতৰ কীৰ্তিময় জীৱনৰ 2012 চনৰ লণ্ডন অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰাৰ ক'ব গ'লে 12 বছৰ পিছত আজি প্ৰথমবাৰৰ বাবে জয়ন্ত তালুকদাৰে অসমত এখন মঞ্চত অসমৰ ৰাইজৰ তেওঁৰ কীৰ্তিত্বৰ স্বীকৃতি বা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে